একজন মানুহৰ বুকুত থপথপাব আৰু চকুত পানী ওলাব লাগিব মই ব্যৱসায়টো কেনেকৈ আহিছোঁ ৰাইট মই দেখুৱাই দিম চাওক মই নেটৱৰ্কাৰ ডাইৰেক্ট চেলিং নাছিলোঁ মই 2 মিনিট সময় লৈছোঁ আৰু এই ব্যৱসায়টো আটাইতকৈ বেয়া পোৱা ব্যৱসায়টো যদি জাহিৰ খানে বেয়া পাইছিলে সেই ব্যৱসায়টোৰ নাম আছিলে নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং বিশ্বাস কৰক এই ব্যৱসায়টো কেতিয়াও কৰিম বুলি মই ভবা নাছিলোঁ কাৰণ মই গুৱাহাটীত মোৰ 3খনকৈ দোকান পাঞ্জাবাৰী জাহিৰ বেটাৰী জাহিৰ কম্পিউটাৰ জাহিৰ স্ক্ৰীণ 3খন দোকানৰ মালিক মই এটা ভাল ইনকাম আছিলে ৰাইট 2খনকৈ গাড়ী চলিছিলে এখন পুৰবি এখন পেপচি ভাল টকা ইনকাম কৰিছিলোঁ মান্থলি ৰাইট এইটো ব্যৱসায়ত একেবাৰে আহিব মন নাছিলে যদিও সেই ব্যৱসায়টো চলি থকা অৱস্থাত মোৰ জীৱনত আহিছিল লকডাউন কৰোণা 2020-21 চনত মনত আছেনে আপোনালোকৰ মোৰ জীৱনত কাল অমাৱস্যা হিচাপে নাম আহিছিল লকডাউন মই পাঞ্জাবাৰী আপোনালোকৰ সিফালে গৈছিল নেকি গৈছিল লকডাউন চবফালে গৈছিলে ৰাইট থেংক ইউ ছ' মাছ এই লকডাউন আহোঁতে মোৰ 3খন দোকান বন্ধ হৈ গৈছিল 2খন গাড়ী মোৰ বন্ধ হৈ গৈছিল 3খন দোকান একেবাৰে বন্ধ যেতিয়া কৰি দিলোঁ এটা বছৰ সম্পূৰ্ণ বন্ধ এটা বছৰ পিছত সোমবাৰে খোলা মংগলবাৰে বন্ধ মংগলবাৰে খোলা বুধবাৰে বন্ধ এনেকুৱা চলিছিল আগবেলা খোলা পিছবেলা বন্ধ আজি যদি ইফালে খোলা কালি সিফালে এনেকুৱা আছে আকৌ কামটোৰ কাৰণে ওলাই যে যাম মাৰ্কেটত যাম বস্তু আনিব লাগে দোকান খুলিব লাগে ৰাইট আকৌ যুগ্ম গাড়ী চলিব দিছে অযুগ্ম গাড়ী চলিব দিয়া নাই এনেকুৱা হৈছিলে বহুত বেছি সমস্যাত পৰিছিলোঁ নিজে খোৱাটো বাদ দিয়ক দোকানত যে ভাড়া দিব পৰা নাছিলোঁ ষ্টাফবিলাকৰ ভাড়া দিব পৰা দৰমহা দিব পৰা নাছিলোঁ এটা ষ্টাফবিলাক এৰি দিব লগা হৈ গ'ল দোকানৰ অৱস্থা একেবাৰে বেয়া যি পইচা অলপ চলপ বিক্ৰী হয় তেতিয়া চলিছিল যুৱক পৰীক্ষা এক্সাম যিবিলাক ক্লাছ যুৱক চলিছিল দোকানখন এখন দোকান ভাল চলি আছিল তেতিয়া যিখন মোবাইলৰ দোকান আছিল ধেৰ মোবাইলৰ চেল আছিল সেইখন দোকান কৰি পেলাই চলি আছিল আৰু মই আছিলোঁ এজন IT পাছ কৰাৰ ল'ৰা তেতিয়া মই সেই লকডাউনতে মোক এয়াৰটেল কল চেণ্টাৰে ITR হিচাপে মোক আনি পেলাই ভাল চেলাৰী এটা মান্থলি মোক প্ৰভাইড কৰিছিল ভালকৈ চলিছিলোঁ যদিও কিন্তু মোৰ সেই সৰু সুৰা ব্যৱসায়ৰ পৰা একেবাৰে মোৰ বিশ্বাস নাইকিয়া হৈ গৈছিল যদি আকৌ মোৰ জীৱনত কেতিয়াবা লকডাউন আহে কি হ'ব বাট মই আছিলোঁ ড্ৰিমাৰ মোক সপোন আছিলে মই এজন ভাল ধনী মানুহ হ'ব লাগে বিজনেছমেন হ'ব লাগে ৰাইট কিন্তু মোক যিজনে এই ব্যৱসায়টো আনিছিল সেইজন TC টিম কোঅৰ্ডিনেটৰ আজিও TC হৈ আছে নাম তেখেতৰ ল'বই লাগিব ইতিচামী তেখেতে মোক মাতি পেলাই কৈছিলে তোমাৰ লগত মই এটা ভাল ব্যৱসায় কৰিম আহাচোন মোৰ ঘৰলৈকে ব্যৱসায়টো কি বুলি জানিব গৈছিলোঁ দেখিছিলোঁ যে এখন সৰু এই যে আমাৰ বুকলেট এখন থাকে যে 60 টকা 100 টকা কিবা যে দাম যে লয় সেইখন বুক মোক দিছিলে আৰু ওপৰত লিখা আছিলে অসমীয়া স্বাস্থ্যই পৰম সম্পদ ৰাইট তেতিয়া মই পেজটো মেলি পেলাই দেখিবলৈ পাইছিলোঁ MI লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেড আৰু সেইটো 2 বছৰ আগতে কোনোবা এজন মানুহে সেই নামটো মোক কোনোবাই মনত পেলাইছিল আৰু সেই নামটো আকৌ মনত পেলাওঁতে মই কৈছিলোঁ এইটো ব্যৱসায় মোৰ দ্বাৰাই নহ'ব এইটো মই নকৰোঁ বুলি কওঁতে এদিন হঠাতে ক'লে আজি তুমি ফ্ৰী আছানে মই হয় মই ফ্ৰী আছোঁ নাজানো মই পাহৰি গৈছিলোঁ তেওঁ যে মোক নেটৱৰ্ক মাৰ্কেটিং কথা কৈ থাকে সদায় বৰাচোন আজি এটা মিটিঙত যাম এনেকৈ গৈ এনেকুৱা এটা সৰু এটা GTS হৈছিলে আকাশাৰী ছাৰৰ ঘৰত আৰু মোক তাত মোক বহুৱাই দিছিলে আৰু সেইদিনাখনে মোৰ দাড়ি আছিল ইমান লাম্বা চুলি আছিল ইমান লাম্বা যদি ফটো আছে মোৰ লগত যদি এটা সৰু ফটো মই দেখাম কেতিয়াবা মই লেপটপ আনি পেলাই TTS কৰি মই TTS দেখুৱাই দিম যদি আছে এক ছেকেণ্ড আছে মোৰ লগত ফটো ৰাইট মাই পাষ্ট অ'কে মই দেখুৱাই দিছোঁ যদি আছে মই মেমৰি য়েছ বুজিবলৈ পাইছে ভয়ানক দৃশ্য ন এই হয় কালিৰ পৰা 4টা বছৰ আগতে 2020 চনৰ ডিচেম্বৰ মাহত 21 চনলৈকে ঠিকে আছে দেখিলে এনেকুৱা ৰূপতে বিশ্বাস কৰিব লগত আকাশাৰী ছাৰক দেখিছে এইটো ৰূপতে মোক তেখেতে লগ পাইছিল নিৰজ ছাৰটো মোক ধৰি পাইছিলে কাম লগত লৈ গৈছে মোক ধৰি বান্ধি এনেকৈ মিটিঙত থিয় কৰাইছিল থিয় কৰাৰ পিছত এনেকুৱা মিটিং যেনেকৈ প্ৰণৱ ছাৰে বিয়পি দিলে ইণ্ডিয়ান নম্বৰ 1 ডাইৰেক্ট চেলিং আয়ুষ প্ৰিমিয়াম প্ৰডাক্ট 2,10,000 টকা পায় সন্মান পায় ৰেছপেক্ট ৰেকগনাইজেশ্যন নেশ্যনেল টু ইণ্টাৰনেশ্যনেল টু হেল্ল' মই ভাবিছিলোঁ চলাই গোটেইখিনিতো মোকে লাগে আজিলৈকেতো বাহিৰত গৈ নাপাওঁ আজিলৈকেতো এনেকৈ কোনো গামোচা পিন্ধোৱা নাছিলে আজিলৈকেতো একাউণ্ট ইমান টকা মই পোৱা নাছিলোঁ কাম কৰিলে পইচা নকৰিলে পইচা নাপাওঁ বাট মোৰতো সপোন আছে ভাল গাড়ী ল'বলৈ মোৰো সপোন আছিলে তাৰপিছত কামটো মোৰ কৰিব ইচ্ছা নাই কিন্তু বিয়পিছে মোৰ ভাল লাগিছে গৈছিলোঁ মিটিঙত গৈ পেলাই এটা ভুল কৰিম আৰু কম এইটো কাম চলাত ভালটো কাম এইটো কাম মই নকৰোঁ বাট যিখিনি কথা কৈ আছিলে গোটেইখিনি মই নেটত চাৰ্চ কৰি চাই আছিলোঁ গোটেইখিনি ৰিল পূৰ্বৱৰ্তীতালৈকে কৈ আছিলে
লাষ্টত মিটিং শুনি পেলাই মই কৈছিলোঁ কামটো কৰিবৰ কাৰণে কি কি দিব লাগে। গৈছিলোঁ কি কৰিবৰ কাৰণে, কামটো নকৰিবৰ কাৰণে এটা অজুহাত লাগে। মিটিং বনি গৈছিলোঁ কামটো কৰিবৰ কাৰণে কি কি লাগে। আকাশে চাই মোৰ লগত বহি পেলাই মোৰ নাম্বাৰ লৈ নেক্সট ডে সেইদিনাখনে প্লানটো চাই পেলাই মই কেইটামান প্ৰডাক্ট লৈছিলোঁ মোৰ মাৰ কাৰণে আৰু মোৰ কাৰণে। মোৰ মাৰ আছিলে চুগাৰ, ৰাতিপুৱা খালী পেটত 500ৰ পৰা 700লৈকে থাকে আৰু প্ৰেছাৰ 500। মোৰ মা তেতিয়া 52 বছৰ আছিল, আজিৰ পৰা 4 বছৰ আগতে। আৰু সেই মাজনী কি আছিলে, দিনৰ ভাগতে পেম্পাছ পিন্ধি থাকিব লাগে, প্ৰেছাৰ কেতিয়া যায় গমেই নাপায়, ৰাইট। আৰু চুগাৰ প্ৰেছাৰটো ইমানেই প্ৰেছাৰ ধৰি ধৰি খোজ কাঢ়িব লগা হয়, ৰাইট। ইয়াৰ পৰা ৱেল হাৰ্ট, ইমোনো 3+, ড্ৰাইভাৰ লাইফ, স্পিনা গোল্ড, এই গোটেইখিনি বস্তু চুগাৰৰ আৰু প্ৰেছাৰৰ কাৰণে যিখিনি বস্তু দিব লাগে সেইখিনি মই দি পঠিয়াইছিলোঁ। 3 মাহ মূৰে মূৰে মোৰ মাক ভৰ্তি কৰাব লাগে, পাণবজাৰত আৰু ভঙাগড়ত এম্বুলেঞ্চেদি ভৰ্তি কৰাব লাগে, ইমান খৰধৰকৈ আনিব লগা হৈ যায়, ঠিক আছে। তাৰপিছত মোৰ মা যেতিয়া ইয়াৰ পৰা মই দি পঠালোঁ, 10 দিন পিছত মোৰ মাৰ ফোন আহিছিল মোৰ তাত। আবেলি হৈছে, মই দোকান খুলিবলৈ গৈছিলোঁ, তেতিয়া মাৰ পৰা ফোন আহিছে, হেল্ল', মই দেখিলোঁ মা এয়াৰটেল, মা দোকানৰ পৰা এটা এয়াৰটেল এটা জিঅ', মা এয়াৰটেল বুলি মোৰ কল আহিলে। মই ফোনটো ৰিচিভ কৰোঁ নকৰোঁ ভয় কৰি ৰিচিভ কৰিছোঁ, কাৰণ মোৰ ভয় আছে 10 দিন আগতে পৰা দি পঠাইছিলোঁ, এইবাৰ বা কি হৈছে দিব শিক্ষা। মই ফোনটো ৰিচিভ কৰিছোঁ, হেল্ল' মা, ফোনটো কাণত মই অলপ দূৰত ৰাখিছোঁ, অঁ হেল্ল', মই কাটি দিব পাৰোঁ যদি এনেকুৱা হয়। বাবা মই শুনি আছোঁ অঁ কোৱাচোন। কৈছে হেৰি নহয়, এই 10 দিন যে আগত যে এই খালা মই মা অলপ পিছত নহয় মা শুনাচোন, অঁ মা কি 10 দিন যে আগত যে কিবা প্ৰডাক্ট দি পঠাইছিলা, মোৰ ইফালে ভয়, ভয় আৰু যে কি হ'ব। হয় মা কি কৈছে, এই প্ৰডাক্টখিনি কিহৰ আছিলে। মোৰ মা কিহৰ আছিলে বাদ দিয়া, হৈছে কি আগতে সেইটো কোৱা, যদি ভাল হৈছে ঠিক আছে, যদি অলপ বেয়া বুলি ফোনটো কাটি চেষ্টা কৰি দিম মই, নহ'লে ভাই কষ্টাটো মই বাদ দিব ভাল পিছ পাই নহয় জানো। মায়ে কৈছে নহয় 10 দিন যে আগতে প্ৰডাক্ট দিছিলা, সেই প্ৰডাক্টখিনি খাই পেলাই ক'লো অঁ মা কি, তাৰপিছত বাকীখিনি ক'ত ৰাখি গৈছে জলদি ক'ব লাগে। কি কৈছে নহয়, খাই পেলাই যিজন মানুহে পেম্পাছ পিন্ধিব লগা হয়, যিজন মানুহে ধৰি ধৰি খোজ কাঢ়িব লগা হয়, ধৰিতো খোজ কাঢ়িব নালাগে, পেম্পাছ পিন্ধিব নালাগে, আৰু দিনটো 2বাৰ বা 3বাৰ মই পেচাব কৰোঁ, আৰু এতিয়া চুগাৰটো 200লৈকে আহিছে। তাৰপিছত লগে লগে ফোনটো কাটি পেলাই মই আকাশ ছাৰক ফোন কৰিলোঁ, ছাৰ আপুনি আছে ঘৰত, কি কৈছে, ভাত খাই আছোঁ, আপুনি মোৰ দোকানলৈকে আহকচোন, চিনি পায়নে, নেপাওঁ বুলি কৈছে। মই বাঘৰ ভৰিলৈকে আহক, মই এড্ৰেছ দি আছোঁ। এড্ৰেছ দিলোঁ, গাড়ীখন আনি থিয় কৰাইছে, চাওঁ যে অঁ এইজনেতো সেইজন মানুহ কলা মৰা আকাশ ছাৰ, যিজন পানী জিপিএছত দেখিছিলোঁ, এসপ্তাহ আগতে দেখিছিলোঁ। মই অঁ ছাৰ হয় আপোনাকে মাতিছিলোঁ। আহিল, বহি পেলাই ক'লে কি হৈছে কোৱা। মই এনেকুৱা কথা, ব্যৱসায়টোৰ যিখিনি প্ৰডাক্ট আছে ইয়াৰ লগত জড়িত, সেইখিনি পৰা খুবেই ভাল ৰিজাল্ট, এইটো কৰিবৰ কাৰণে কি কৰিব লাগিব মোক অকণ বুজাই দিয়ক নাপাৰোঁ, ৰাইট। তাৰপিছত ক'লে হয় নেকি, তুমি বুজি পাব নহয়। মই কৈছে এনেকুৱা চিষ্টেম, মই যদি অলপ প্ৰডাক্ট লওঁ কেনেকুৱা হ'ব, লাভ হ'বনে। কৈছোঁ হ'ব, লকডাউন আছে, মোৰ একাউণ্টত 33,000 এটা আছে, 3,000 টকা এটা দি দিলোঁ ছাৰক। দি পেলাই ছাৰে কি কৰিলে, সেইখিনি মোক প্ৰডাক্ট আনি দিলোঁ, মোক লগত লৈ গ'ল ইণ্ডিয়া চুপিলৈকে। তাত গৈ কাৰ্টন চাৰ্টন আনি ইমান দাম পাওঁ, চুপি ইমান দাম পাওঁ, ধুনীয়াকৈ প্ৰডাক্টখিনি আনিলোঁ, প্ৰডাক্টখিনি দিলোঁ ধুনীয়াকৈ, ইটো সিটো লগৰ গোটেইবিলাকক এটা সপ্তাহ দি শেষ কৰিলোঁ। চবে ক'লে প্ৰডাক্টবিলাক খুবেই ভাল, মহাবীৰ কৰা তেল, চুলি কৰা, চুলি পকা বন্ধ কৰে, সাংঘাতিক ৰিজাল্ট। মই হা কি কওঁ, যাৰ কিছু সি কয়, কৈছে লিভেগেইন, মোৰ বাচ্চা ভাত নাখায়, চাহ কালি চুৰ কৰি খাইছে ঘৰত যাই পেলাই, কি কওঁ, কৈছে মই চাহ আৰু অলপ প্ৰডাক্ট লাগে, কৈছে কি কোৱা, মোৰ SBI একাউণ্টত এটা ফিক্স পইচা আছে 1,60,000 টকা এটা, সেইটো মই লৈ যাওঁ, মোক অলপ প্ৰডাক্ট আনি দিওঁ। সেইখিনি প্ৰডাক্টে এটা সপ্তাহ দি পেলাই লকডাউন চলি আছে ভাই, মই পাগল কৰে কাম আৰম্ভ কৰিছোঁ। 1 মাহ 17 দিনত 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখে আইডিটো লগ ইন কৰি পেলাই 1 মাহ 17 দিনত কোম্পানী প্ৰেষ্টিজিয়াছ টিম কোঅৰ্ডিনেটৰ হ'বৰ কাৰণে সক্ষম হৈছোঁ। মাত্ৰ 5টা মাহত কোম্পানী DPC, ৰাইট, 6 পৰা 7টা মাহত কোম্পানী ZPCR ষ্টাৰ পাল, 1 বছৰ 2 মাহ 14 মাহত ষ্টেট টিম কোঅৰ্ডিনেটৰ, ৰাইট। সম্পূৰ্ণ 3.5 বছৰৰ ভিতৰত কোম্পানী প্ৰেষ্টিজিয়াছ MRL ৰেংক সম্পূৰ্ণ ভাৰতবৰ্ষৰ ভিতৰত ষ্টেট লেভেল STC লেভেলত দ্বিতীয়জন মানুহ MRL হ'বৰ কাৰণে সক্ষম হৈছিল। 2 সপ্তাহ আগত আপোনালোকৰ আগত জাহিৰ খানে RTC হিচাপে থিয় হৈ আছে। 11টা আইডি ৰেকৰ্ড আছে, টপ আইডি RTC MRL, ছেকেণ্ড আইডি মাত্ৰ 3 লাখ লাগে ষ্টেট টিম কোঅৰ্ডিনেটৰ হ'বৰ কাৰণে, আহিব লগা 3টা সপ্তাহত STC হ'ব, কাৰণ সেইটো আইডি ভাল এটা ইনকাম আহে। নেক্সট 3rd and 4th DTC, 5th 6th 7th ATC, 8th 9th 10th 11th TC, আৰু গোটেইবিলাকে ৰেংক চেঞ্জ কৰি গৈ আছে আপোনালোকৰ আশীৰ্বাদত। লগতে ইয়াৰ পৰা এচিভমেণ্ট বুলি ক'বলৈ গ'লে 2খনকৈ গাড়ী এচিভ কৰিছোঁ, এখন মাৰুতি চুজুকি A-Star, এখন কিয়া
শিৱসাগৰ টপ মডেল 14.5 লাখ টকাৰ গাড়ী আৰু এবাৰ ফৰেনটো ৰিচিভাৰ হৈছোঁ নেশ্যনেলটোৰ কেইবাবাৰো ৰিচিভাৰ ৰিচিভ কৰিছোঁ লগতে টিমকো ৰিচিভ কৰাইছোঁ আৰু মোৰ দলত আজিৰ তাৰিখত 36জন ৰেংক হোল্ডাৰ মই তৈয়াৰ কৰিব পাৰিছোঁ আপাৰ আছাম গোলাঘাটৰ পৰা লোৱাৰ আছাম ধুবুৰীলৈকে তো থ্যাংক ইউ সো মাচ উইথ ইউ অল দ্য বেষ্ট থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ সো মাচ